রতিয়াবে শুনিও ক আই প্রকৃতির সম্বন্ধ মাত্র বন্ধ হেতু নাই কিন্তু গুণ বৃদ্ধি করি আসক্ত হো আসক্তি গুছিলে জীব মুকুতি পা এতেকে ধন শুনা কৰি মন একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ মোৰ গুণ নাম জিতু কীৰ্তন কৰ চিৰকাল কথা শুনি ভক্তি বহা এতিয়া আমাক দেখুৱালে গুৰু আপোনাসকলে গুৰু মানা ভকতৰ সংগ লোৱা সাধুৰ সংগ লোৱা দেখুৱালে সেই লোকসকল জৈতে তৈতে নাথাকৈ নাম মহা ৰত্ন সাধু মহন্তই ৰাখে কৰি মহা যত্ন আপোনালোকে নামৰ ভাণ্ডাৰ ক'তো নাপায় ক'ত পাব যিসকল সাধু মহন্ত তেওঁলোকে যত্ন কৰি হৃদয়ত নামৰ ভাণ্ডাৰ ৰাখে হয়নে বোলে নাই মৰিগাঁও টাউনলৈ যাওঁ আজি ক'ৰবাত আমি অলপমান কিনা বেচা কৰোঁ নাপায় ধন পাব চবতে পাব খাদ্য সমিছা বস্তু সকলোতে পাব কিন্তু নামৰ ভাণ্ডাৰটো ক'তো নাপায় আৰু গুৰু এই ৰাম ভাৰত মধ্যতই আছে অনেক দোকানী নিচিনি কিনিলে মাল ঘটিব বিকিনি এই ভাৰতখনত অনেক দোকানী আছে কোন দোকানী জানে গুৰু দোকানী এতিয়া মন কৰিব কতই গোসাঁই প্ৰমাণ পাইছে আপুনিও পাইছে আমিও পাইছোঁ কতই শৰণ দিবৰ কাৰণে শিষ্য বিচাৰিয়ে ফুৰি আছে হয় ঢেৰ দোকানী আছে কিন্তু নিচিনি যদি আপুনি মাল কিনে বিঘিনি ঘটিব এই ৰাম লোভ মোহ কাম ক্ৰোধ যাৰ নাই মতি শিষৱক গুৰু মানি পাই দিব গতি হয়নে যিজনক আপুনি গুৰু মানিব সেইজনৰ লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য যদি ছটা ৰিপুক তেওঁ পৰিচালনা কৰি আছে সেইসকলক যদি আপুনি গুৰু মানে আপুনি দিব্যগতি পাব
লোভ মোহ কাম ক্ৰোধ যাৰ আছে মতি শিশৱক গুৰু মানি যায় অধোগতি। বা এইটো কম ধেমালি কথা ক'লে নেকি? হয়নে? গতিকে সাৱধান, আমি গুৰু মানাটো সাৱধান। সাধুৰ সংগ ভকতৰ সংগ লোৱাটো আমি খুব সাৱধান হ'ব লাগিব, হয়নে? ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। এদিন এটা গোবলুৱা এটা ভোমোৰাই সখী পাতিলে, আৰু ভোমোৰাটোক গোবলুৱাটোৱে ক'লে, সখী অহাকালিলৈ আপুনি মোৰ গৃহত যাব। পাছদিনা ভোমোৰাটো গোবলুৱা গৃহত গ'ল। গোবলুৱা মানে অন্তত্য পাপ পূৰ্বজন্মত কৰাৰ ফলত এইটো জন্মত গোবলুৱা হৈ গোবৰ খুচৰি খুচৰি আহাৰ খাই আছে। সেই আহাৰকে আনি সখীয়েক ভোমোৰাক দিছে, আনি সখী খাওক আৰু বেয়া নাপাব আৰু। ভোমোৰাই খাব নোৱাৰিলে, নোৱাৰি ক'লে, সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব। পাছদিনা গোবলুৱাটো ভোমোৰা গৃহলৈ গ'ল। যোৱাৰ লগে লগে এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি পৰি ভোমোৰাটোৱে মানে ফুলৰ ৰস খাই ফুৰিছে, আৰু পাছে পাছে গোবলুৱাটো ঘূৰি আছে। সদৌ শেষত দেখিলে এই সখীয়ে যে ফুলবোৰত মুখ দি কি পায় বাৰু, ময়ো এটা ফুলত মুখ দি চাওঁ ৰ। সূৰ্যকান্তি ফুল এটাতে গোবলুৱাটোৱে মুখ দিলে। মুখ দিটো ফুলৰ ৰস জীৱনত খাই পোৱা নাই, বৰ মজা পালে। মুখখন লাহেকৈ হেঁচিহে দিলে আৰু, হয়। বেলিও বহাৰ লগে লগে ফুলটো জাপ গ'ল, গোবলুৱাটো তাতে সোমাই ৰ'ল। ভোমোৰাটোৱে এৰি থৈ গুচি গ'ল। পাছদিনা ৰাতিপুৱা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ ৰজাক দিলে, আৰু ৰজাই ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি সেই ফুলটোকে যেতিয়া মাথাত ল'লে, তেওঁ এজন গুণী জ্ঞানী সাধু মহন্ত ৰজাৰ মাথাত উঠাৰ লগে লগে গোবলুৱাটোৰ সকলো পাপ নাশ হৈ গ'ল। তাৰপাছত গৈ ৰজাই যেতিয়া গংগাত স্নান কৰিলে, গোবলুৱাটোৱে এই গোবলুৱা ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠক গ'ল। সেইটোকে কৈছে, ভোমোৰাৰ সংগত গৈ গোবৰুৱাই মধু কৰে প্ৰাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল, আমাৰ শ'লমাৰি এই মানুহসোপা গোবলুৱা হৈ আছে দিয়ক বুলি যদি মই কৈ যাওঁ, তেনেহ'লে হয়তো মই যোৱাৰ পাছত চবেই কোৱা মতে কৰিব, এইডালক এইবাবে নামাতিবি আৰু দেই। আমাৰ শ'লমাৰি মানুহসোপা বোলে গোবলুৱাহে, হয়। তাৰ লগতে বাৰু মই মৰিগাঁৱৰ ময়ো গোবলুৱা হৈ আহিছোঁ দিয়ক। আমি গোবলুৱা, আমি চাৰিটা কাম যেতিয়া যিদিনা কৰিম সেইদিনা আমি গতি পাম। আমি যদি ভোমোৰাৰ লগত সখী পাতা যায়, আমাৰ চাৰিটা কাম হ'ব। প্ৰথম কামটো হ'ব ফুলৰ ৰস খাব পাৰিম। দ্বিতীয় কামটো হ'ব আমি বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম। তৃতীয়ত আমি গংগাত স্নান কৰিব পাৰিম। চতুৰ্থত আমি বৈকুণ্ঠক যাব পাৰিম, হয়নে? এতিয়া বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন জানে? এইখন। আজি আপোনাসকলে বা আমি সকলোৱে লগ লাগি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ফুলৰ ৰস খাই আছোঁ আমি। আৰু গোবৰ ভেৰটো কোনটো জানে? অলপ পাছত যে ভাগৱত শুনি ঘৰে ঘৰে গুচি যাবগৈ, সেইডাল গোবৰ ভেৰ চবেই সোমাবগৈ। এতিয়া ৰেহাই কাৰোৱে নাই, কাৰণ গোবৰ ভেৰতে জন্ম, গোবৰ ভেৰত থাকিবই লাগিব। এতিয়া তাৰ পৰা ওলাই ওলাই যদি আমি এই ধৰণে ভোমোৰাৰ লগত সখী পাতি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ফুলৰ ৰস খোৱা আমি অভ্যাস কৰা যায়, তেনেহ'লে ডাকৰ বচনত কৈছে, ঔ সিজিব ভাতো টেঙা নহ'ব, দুইটা হ'ব, হয়নে? গতিকে মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত লিখিছে, গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। আশ্ৰম আমাৰ চাৰিখন, যেনেকৈ গায়স্থ ধৰ্মও এখন আশ্ৰম, সন্যাসো এখন আশ্ৰম, বানপ্ৰস্থও এখন আশ্ৰম, হয়নে? তাৰপাছত কি আছিল? এই চাৰিখন আশ্ৰম। এই চাৰিখন আশ্ৰমৰ ভিতৰত আটাইতকৈ ভাল আশ্ৰমখনৰ নামে হ'ল গাৰ্হস্থ। যিসকলে আমি বিয়া বাৰু কৰি আমি তিনিটা কৰ্মৰ অধিকাৰী হৈ আহিছোঁ। এটা তাৰমানে মনুষ্য জন্ম লৈ আমি তিনিটা কৰ্ম কৰিব লাগিব। এই তিনিটা কৰ্মৰ যদি কোনোবা এটা আধৰুৱা কৰি থৈ যাওঁ, তেনেহ'লে আত্মাক গতি দিয়াটো ইমান সহজ নহয়। প্ৰথমটো জন্ম, হয়, আৰু দ্বিতীয়টো হ'ল বিয়া, তৃতীয়টো হ'ল মৃত্যু,
এতিয়া আমাৰ দুটা কাম হৈ গ'ল আৰু হয় গোসাঁই এটা বাকী আছে আৰু আমি কৰিব লাগিব তাৰ এটা উদাহৰণ মই অকণমান আগুৱাই দিছোঁ পুৰাণৰ উদাহৰণ সুদিনৰ ৰজাৰ দিনত তেওঁ ৰাজ্যখনত বৰ চোৰ ডকাইত মানে লোচা পাজি ঢেৰ হ'ল হোৱাতে সকলো ৰাইজে মানে মিটিং পাতিলে মিটিং পাতাৰ লগে লগে ৰজাই সিদ্ধান্ত দিলে কোনোবাই যদি এটা চোৰ ধৰি দিব পাৰা তাক সোণৰ মুদ্ৰা দান কৰা হ'ব এই কথা শুনি পাছদিনাখনৰ পৰা সকলোৱে চোৰ বিচাৰত লাগি গ'ল যদি চোৰ এটা ধৰি দিব পাৰোঁ তো সোণৰ মুদ্ৰা পাই যাম ইতিমধ্যে এদিন এটি ল'ৰাক চোৰত ধৰিলে ধৰি ৰাজ দৰবাৰত আনি বিচাৰত বহুৱালে ল'ৰাটি দেখাই শুনাই 22 বছৰ বয়স দেখাই শুনাই বৰ সুন্দৰ আছিল আৰু লগে লগে ৰজাই বিচাৰ কৰি সদৌ শেষত ৰায় দিলে অহাকালি ৰাতিপুৱা ইয়াক ফাঁচি দিয়া হ'ব ৰায় হৈ গ'ল যোৱাৰ লগে লগে সকলোৱে ইটোৱে সিটোৱে যোৱাৰ লগে লগে ইটোৱে সিটোৱে কয় বৰ দুখৰ বিষয় দেই ইমান মৰম লগা ল'ৰা পোৱালি এটি কি চুৰ কৰিলে মানে চোৰত ধৰা পেলাই দিলে এতিয়া কালি ৰাতিপুৱা তাক আৰু মানে ফাঁচি দিব ইটোৱে ফাঁচি দিব এই কথা শুনি হৰাহৰ মানুহবোৰ মানে ধুমাধুম ৰজাৰ ঘৰত গৈ আছে তাক খিৰিকলি লগাই বান্ধি থৈ দিছে চবেই চাই আছে অলপ ওচৰতে গৈ এজনী সুন্দৰ ছোৱালী দেখাই শুনাই বৰ সুন্দৰ ছোৱালীয়ে চাই আছে একে থিয়ে চাই থকাৰ লগে লগে ল'ৰা পোৱালিটোৱে কৈছে হেৰা ছোৱালী তোমাৰ নিচিনা সুন্দৰী ছোৱালী এজনী যদি কথা মই জীৱনত পালোঁ হয়নে গতিকে তুমি এতিয়াও কোৱা তুমি মোক বিয়া সোমাবা নেকি মোৰ ভাই ভাতৃ আৰু কোনো বংশ কোনো নাই যদি তুমি মোক বিয়া সোমোৱা মোৰ সকলোখিনি সম্পত্তি এতিয়াই তোমাৰ নামত লিখি দিম তেতিয়া লগে লগে বাকী ৰৈ থকা ৰাইজসকলে ক'লে হেৰা ল'ৰা তোমাক কালি ৰাতিপুৱালৈ ৰজাই ফাঁচি দিব তুমি এতিয়া বিয়া কৰি কি কৰিবা আৰু তেতিয়া ল'ৰা পোৱালিটোৱে কৈছে মই শুনিব পাইছোঁ শাস্ত্ৰ ভাগৱতত আমি 3টা কামৰ কাৰণে আহিছোঁ জন্ম বিবাহ মৃত্যু মোৰ জন্ম হ'ল এটা আৰু কালিলৈ ৰজাই ফাঁচি দিব 2টা হৈ যাব কিন্তু বিয়া কৰাটো ৰৈ গ'ল গতিকে ইমান সুন্দৰ ছোৱালী এজনী যদি মই বিয়া কৰি থৈ যাব পাৰোঁ মোৰ আত্মাই সদায় শান্তি পাব ধুনীয়া ছোৱালী মই বিয়া কৰিলোঁ এই বুলি কথা বতৰা হৈ থাকোঁতেই মানে এজন বেলেগ ৰজাই পালে আহি সেই ৰজাজনে সোধাৰ লগে লগে তেতিয়া ৰজাজনে ছোৱালীজনীক সুধিলে এই ল'ৰাটোৱে কি প্ৰস্তাৱ দিছে তুমি মানিবা নেকি তেতিয়া ছোৱালীজনীয়ে ক'লে ইমান সুন্দৰ ল'ৰা এটা যদি মই স্বামী পাওঁ কিমান মোৰ মনৰ আশা পূৰ্ণ হ'ব গতিকে মই স্বামী বহিম এই তেতিয়া সমাজ বিদ্যমানে তেতেই বিধি মতে লগে লগে বিয়া পাতি দিলে সেন্দুৰ পিন্ধালে আৰু পিন্ধোৱাৰ পাছত ল'ৰাটোৱে সকলো লেখা পঢ়া কৰি দিলে ছোৱালীজনীৰ নামত খাই সম্পত্তি ঘৰা ঘৰি চব গুচি গ'ল 5 দিনা হোৱাৰ লগে লগে ৰাতিপুৱা বহুত মানুহ দুনুহ চাপিছে সেই ছোৱালীজনীও আহিছে অহাৰ লগে লগে সেই ল'ৰাটোক ৰজাই ফাঁচি দিলে দিয়াৰ লগে লগে মানে ছোৱালীজনীয়ে কান্দিছে আৰু দুগুৰি হাই হাই ইমান ধুনীয়া ল'ৰা এটাক মই কালি স্বামী পাই সেন্দুৰ পিন্ধা হ'ল আজি সেন্দুৰকণ মুচিবলগীয়া হ'ল মোৰ ভাগ্যত কি আহিল তাৰ পাছত ঘৰা ঘৰি গুচি গ'ল বেলেগ এটা ল'ৰাই সেই ছোৱালীজনীক বিয়া কৰিলে তাৰ পাছত সেই ছোৱালীজনী ল'ৰা এটা হ'ল হোৱাৰ পাছত ধন টকা পইচা অভাৱত পৰি গিৰিয়েকে এৰি থৈ গুচি গ'ল এই কেঁচুৱা ল'ৰাটিক লগত লৈ মাকে সুধি মাগি ভাত খাই আছে ভাত খাই ফুৰে ইতিমধ্যে এদিন সুধিবা মাগিবা বা ভিক্ষা কৰিবা যাওঁতে এটা তিনিআলিত ৰাতিপুৱা ঢেৰ মানুহ গোট খাই আছে তাত দেখেগৈ যে মানে সেই বিয়া সোমোৱা ল'ৰাটো মৃত্যু হৈ আছে কোনোবাই মাৰিল নে নিজে মৰিল নে মৰিল আৰু বাৰু এই তেতিয়া তাৰমানে ছোৱালীজনীয়ে দুগুৰি কান্দিছে হাই হাই মই ৰজাৰ ঘৰত ইমান ধুনীয়া সুন্দৰ ল'ৰা এটাক বিয়া সোমালোঁ কিন্তু দেখিবা চকুৰে দেখা পালোঁ আৰু স্বামী বুলি মই আকৌ বিধৱা হ'লোঁ আকৌ ইয়াক বিয়া সোমালোঁ এই ল'ৰা পোৱালিটো হ'ল আৰু ইয়াৰ পাছত এতিয়া মৃত্যু হ'ল আকৌ বিধৱা হ'লোঁ মোৰ ভাগ্যত ইয়াকে লেখা আছিল ইমান সুন্দৰ ৰূপৱতী মই হৈ মোৰ ৰূপৰ মূল্য নাই হয়নে আমাৰ নাৰীসকল আইসকল ছোৱালীসকল ভাবি চাবা
আমাৰ নাৰীৰ ৰূপটো কাৰ কাৰণে লাগে কওক আপোনালোকে? কাৰ কাৰণে লাগে জানে? স্বামীৰ কাৰণে। স্বামী নহ'লে সেই ৰূপৰ কাম নাই। স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰীৰ দিনতে আন্ধাৰ, হয়নে? এইমতে কান্দি থকাৰ লগে লগে এজন ৰজা আহি পালে। পাই আটাইকণ কথা বুজ বাজ লৈ ক'লে, তোমালোকৰ ইমান দুখ, ব'লা, মোৰ ল'ৰা ছোৱালী একো নাই, হয়নে? গতিকে তুমি আজিৰ পৰা মোৰ পুত্ৰী, ইও মোৰ পুত্ৰ হৈ গ'ল, মোৰ ঠাইতে ব'লা। গৈ তেওঁলোকক পোহপাল দি ৰজাই ধুনীয়াকৈ ৰাখি আছে। আৰু ইতিমধ্যে ল'ৰাটো যেতিয়া ডেকা হ'ল, ৰজাৰ নিচিনা সিও ঘোঁৰা চলাই ফুৰা হ'ল। যাওঁতে যাওঁতে পাত্ৰ মন্ত্ৰী প্ৰজাসকলক মাতি এদিন ৰজায়ে ৰাজভাৰটো অৰ্পণ কৰিলে। মোৰতো পুত্ৰ নাই, এইটো হ'ল তুলনীয়া পুত্ৰ, হয়, ইয়াকে ৰজা পতা হ'ল। এই বুলি ৰজা পাতিলে। আৰু ৰজা পতাৰ খন্তেকৰ পাছতে ধৰ ধৰ মাৰ মাৰ কি হ'ল? ৰজাৰ মৃত্যু আহি গ'ল। মৃত্যু অহাৰ লগে লগে লাহেকৈ তুলনীয়া পুত্ৰ হিচাপে সৎকাৰ কৰি সকলোবোৰ কাম কাজ কৰি সদৌ শেষত তেওঁ পিণ্ডদান কৰিছে। পিণ্ডদান কৰাৰ লগে লগে এই ৰজাৰ আত্মাটোৱে হাত মেলি দিছে, কাৰণ মই তুলনীয়া পুত্ৰ, মই ৰজা পাতি থৈ আহিছোঁ, এই জলপিণ্ডগৰাকী মই, হয়। তাৰপাছত আকৌ যিটোৰ পৰা ল'ৰা এটি হৈছিল সেইজনৰ আত্মাটোৱে হাত মেলি দিছে, মই এইগৰাকী মানুহ বিয়া কৰোৱাৰ লগে লগে এইটো ল'ৰা হৈছিল, গতিকে এই জলপিণ্ডগৰাকী মই। আকৌ যিটো ল'ৰাই বিয়া পাতিলে সি আকৌ মৃত্যু হ'ল যে, ফাঁচি লোৱাটো আৰু প্ৰথমটো ফাঁচি দিয়াটো, সি হাত পাতি দিছে, এইগৰাকী ৰূপটো চাই মই বিয়া কৰি থৈ আহিছিলোঁ, গতিকে এই গৰ্ভত যদি সন্তান নিদক, সেয়া মোৰ সন্তান, গতিকে এই জলপিণ্ডগৰাকী মই, হয়নে? তিনিখনে হাত পাতি আছে। ৰজাৰ আত্মাই কৈছে, হেৰা, মই তুলনীয়া পুত্ৰ, মই ৰজা পাতি থৈ আহিছোঁ, গতিকে এই জলপিণ্ডগৰাকী মই হ'ম। আৰু ইটোৱে কৈছে, মই দেশ দেশ বিয়া কৰাৰ পাছত মোৰ ল'ৰা এইটো জন্ম হৈছে, গতিকে জলপিণ্ডগৰাকী মই হ'ম। আৰু এই ৰজাই ফাঁচি দিয়া আত্মাটোৱে কৈছে কি, হেৰা, হাতত জিনজিৰি লৈ বিধিমতে মই বিয়া পাতি থৈ আহিছোঁ, গতিকে তাই গৰ্ভত যোনেই সন্তান নিদক মোৰ সন্তান, জলপিণ্ডগৰাকী মই। সেইখিনি সময়ত দেৱঋষি নাৰদ পালে আহি, আৰু নাৰদক বিচাৰখন দিলে। নাৰদে বিচাৰ কৰি, মই চমুতে থলোঁ, নাৰদে বিচাৰ কৰি শেষত সিদ্ধান্ত দিলে, ছোৱালী বা নাৰী জাতিটো প্ৰথম যিজনে বিয়া পাতিব তেওঁৰ সতি সন্তান নহওক, পাছত যদি কোনোবাই লৈ যায় বিয়া পাতে, সেই বাপেক সেইটোৱে হৈ আছে, গতিকে জলপিণ্ডগৰাকী ফাঁচি দিয়া ল'ৰাটোৱেহে পাব, হয়নে গোসাঁই? এইটো হ'ল গীতাৰ প্ৰথম অধ্যায়টো, এইখিনি কথা বৰ বঢ়িয়াকৈ আছে। গোবিন্দ যাওক। আনুসৱ সাধনা কৰিয়া অমায়া কতৰিয়া তাৰা মোহক ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলো, বিস্তৰ কৰি আপোনো সাংসনি ৰূপিলো। মজা। আৰু শুনা বৈষ্ণৱ অষ্টাংগ যুগ আই, ঈশ্বৰৰ ধ্যান সমে কহিব বুজাই, সাধক পুৰুষে ইয়াতি কৰিম নবস, প্ৰথমে ধৰিবে যম নিয়ম দশ, পবিত্ৰ
স্থানত দিব্য আসন পাতিয়া কৰিবে কপানায়াম তাহাতে বসিয়া বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনোৰম লোক সবে কৰিবে কচন। এতিয়া মনৰ মলবোৰ কেতিয়া আমাৰ শুদ্ধ হ'ব? সেই লোকসকল আমাৰ বাহিৰটো মন কৰিছে আপোনালোকে, দুদিন যদি চাবোন দি গা নুধুই মহিলাই পোত খাই যায় গাটো, যোন পেনে লাগিব সেইপিনে মহিলা পায়, হয়নে নহয় কওক? এই তদুপ বাহিৰৰ মহিলাটো আমি চাবোন দি ধুলে ই যায়, পৰিষ্কাৰ হয়, কিন্তু ভিতৰৰ মহিলাটো যদি কোনোবাই ভাবে নাই চাবোনকে অলপমান কাটি কাটি গিলি দিওঁ আৰু ভিতৰটো চাফা হওক, হ'বনে বাৰু? ন গতিকে ভিতৰৰ মহিলাটো আজি খেদা কথাটো কৈছে। আমি সাধুগুৰু বৈষ্ণৱ ভকতৰ পাও ধূলি মাথাত ল'ব লাগিব, সাধুগুৰু বৈষ্ণৱৰ সংগ আমি ল'ব লাগিব, হয়নে? দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, আপুনি বাৰু কাক ভাল পায় কওকচোন? এই তেতিয়া পৰম প্ৰভু ভগৱন্ত কৃষ্ণই দেৱঋষি নাৰদক কৈছিলে, ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক। হয়, মই আজি শ'লমাৰীত আপোনাসকলৰ মাজত আহিছোঁ। 1 নম্বৰতে আপোনালোকৰ শিশুৰ পৰা বৃদ্ধালৈ সকলোৱে মোক ভাল পাব লাগিব। তেনেহ'লে মই ভগৱন্তৰ ওচৰত ইমান খাতি কৰি থাকিব নালাগে, মোক ভাল পাওক বুলি এনেই ভাল পাব, হয়নে? আৰু যদি ভকত বৈষ্ণৱ সাধুসকলে যদি বেয়া পায়, মই যদি দীঘল খাই পৰি মোক ভাল পাওক কৰি থাকোঁ, কামত নাহে, হয়নে? গতিকে দেৱঋষি নাৰদক কৈছিলে, ভকতেকে জানা মোৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়। মোৰ দো আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰ দো আচৰণ কৰিলে অধোগতি যায়। সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে ভগৱানৰ দুখ লগাওক। দেৱঋষি নাৰদৰ আগত প্ৰভু ভগৱন্তে কৈছে, আগবেলা যদি কোনোবা লোকে মোৰ দুখ লগায়, ভাতিবেলা যদি 2খন হাত জহু আঙুলি জোৰ কৰি যদি মোক কয় মোক ক্ষমা কৰক আৰু প্ৰভু বুলি কয়, মোৰ তেতিয়া হাঁহি ধৰে আৰু বোলে হ'ব দে ক্ষমা কৰি ল'ম বুলি কয়। কিন্তু ভকতৰ দুখ যিসকলে আচৰে, তাৰ দুখ ক্ষমা কৰিব পৰা ক্ষমতা ভগৱন্তৰ নাই। তাৰ প্ৰমাণ আপোনাসকলে পাইছে অম্বৰীশ ৰজা, হয়নে? অম্বৰীশ ৰজাই যেতিয়া মানে তেওঁ যজ্ঞ পাতি অৰ্থাৎ একাদশী ব্ৰত দ্বাদশী ব্ৰত পালন কৰাৰ সময়ত দুৰ্বাসা মুনি ওলালেগৈ। মই চমুতে কৈছোঁ, দুৰ্বাসা মুনি ওলোৱাৰ লগে লগে নানা ৰকমে মানে শুশ্ৰূষা কৰিছে অম্বৰীশ ৰজাই। আৰু তেতিয়া দুৰ্বাসা মুনিৰ পেটটো অম্বৰীশ ৰজাৰ প্ৰতি অকণমান বেয়া, গতিকে ক'লে, ৰজা মই এতিয়া সৰোবৰত স্নান কৰি আহোঁগৈ, আৰু মই নাহালৈ আপুনি একো পান নকৰিব, সাৱধান। কিন্তু এই বুলি গুচি গ'ল। গৈ তাত তাৰমানে তেওঁ দেৰি কৰিলে, আৰু ইতিমধ্যে দ্বাদশী পৰায়ণটো পাৰ হ'ব ওলাল। সেই সময়ত অম্বৰীশ ৰজাই 60,000 মুনিক পৰামৰ্শ বিচাৰিলে, যদি এই পৰায়ণ পাৰ হৈ যায় তেনেহ'লে মই যদি একো প্ৰাণ নকৰোঁ তেনেহ'লে মোৰ ব্ৰতটো বিফল হ'ব, ইয়াৰ উপায় কি হ'ব? তেতিয়া মুনিসকলে ক'লে, আপুনি 1 গণ্ডা জল পান কৰি দিয়ক। 1 গণ্ডা মানে এনেকৈ ধৰা এই খলিটোত যিখিনি পানী ধৰে তাকেই তেতিয়া কয় 1 গণ্ডা। লগে লগে ঋষিসকলৰ পৰামৰ্শ লৈ 1 গণ্ডা জল তেওঁ খাই দি ব্ৰতটো ৰক্ষা কৰিলে। ইতিমধ্যে দুৰ্বাসা মুনি আহি ক'লে যে তুমি মোৰ বাক্য অৱহেলা কৰিলা, গতিকে তোমাক মই শাপ দিলোঁ, কীৰ্তানলে তোমাৰ শৰীৰটো ভস্ম কৰক। লগে লগে কীৰ্তানল আহি গ'ল, আৰু অম্বৰীশ ৰজা মহাগুণী জ্ঞানী বিষ্ণুৰ ভক্ত, বিষ্ণু 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 বুলি সুমৰণ কৰাত লাগিল। বৈকুণ্ঠত বিষ্ণু বহি আছিল, আসনখন থৰক-বৰক হৈ গ'ল। লগে লগে তলৰ পিনে চাই দেখে যে অম্বৰীশ ৰজাক মানে কীৰ্তানল অৰ্থাৎ দুৰ্বাসা মুনি অভিশাপে নাশ কৰিব ওলাইছে।
লগে লগে চক্ৰ এৰি দিলে আৰু সেই চক্ৰই আহি দুৰ্বাসা মুনিৰ অভিশাপটো নাশ কৰিলে। কৰি যেতিয়া দুৰ্বাসা মুনিৰ পিঠিত পোৰা দিলেগৈ, লগে লগে দুৰ্বাসা মুনি লৰ লোৱাৰ লগে লগে পিঠি আধা পোৰা কৰিলেই নহয়। স্বৰ্গ মৈত্ৰ পাতালত পলাই সাৰিব নোৱাৰি ব্ৰহ্মাৰ ওচৰত গৈ দীঘল খাই পৰি কৈছেগৈ, মোক ৰক্ষা কৰক, ৰক্ষা কৰক, পিঠি আধা পোৰা হৈ গ'ল। তেতিয়া ব্ৰহ্মাই কৈছে, তুমি বিষ্ণুৰ দোষ শিৱৰ দোষ লগাই যদি মোৰ ওচৰলৈ আহা মই ৰক্ষা কৰিব পাৰোঁ, কিন্তু ভকত দোষীক মই ৰক্ষা কৰিব নোৱাৰোঁ, তুমি শিৱৰ ওচৰলৈ যোৱা। আৰু শিৱই ক'লে, স্বয়ং বিষ্ণুৰ ওচৰলৈ যোৱা, মই ভকত দোষীক ৰক্ষণাবেক্ষণা দিব নোৱাৰোঁ। পৰম প্ৰভু বিষ্ণুৰ ওচৰত যাই দীঘল খাই পৰিলেগৈ। পৰাৰ লগে লগে বিষ্ণুৱে কৈছে, তেতিয়া হেৰা ভকত এখে জানা মূৰৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়, মোৰ দো আচৰণ কৰিলে নিস্তাৰ পায়, ভকতৰ দো আচৰণ কৰিলে অধোগতি যায়। ভকত দোষীক ৰক্ষণাবেক্ষণা দিব পৰা ক্ষমতা মোৰ নাই, তুমি যোৱা অম্বৰীশ ৰজাৰ ওচৰত তুমি শৰণাপন্ন হোৱাগৈ। আৰু প্ৰকৃত ভকতসকলৰ গাত 4টা গুণ আছে। কি গুণ? ধৈৰ্য, সহ্য, ক্ষমা, দয়া। হয়, গতিকে নিশ্চয় ভকতে তোমাক ক্ষমা দিব। আৰু লগে লগে দুৰ্বাসা মুনি আহি অম্বৰীশ ৰজাৰ ওচৰত দীঘল খাই পৰাৰ লগে লগে অম্বৰীশ ৰজাই আগভেটি বুকুখন পাতি দি চক্ৰটোক কৈছে, মোকেই নাশ কৰক, তথাপি বামনক ৰক্ষা কৰক, বামন বধ পাপত যাতে আৰু মোক নেপেলায়। এই বুলি যেতিয়া তুতি প্ৰাৰ্থনা কৰাত লাগিল, বিষ্ণু চক্ৰ ঠাণ্ডা হৈ বৈকুণ্ঠলৈ গুচি গ'ল। হয়নে? গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকতৰ দো আচৰণ নকৰিব। স্বামী বিবেকানন্দদেৱে গ্ৰন্থৰ শেষত লিখিছে, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। বাহ, কম ডাঙৰ কথা। চাওক, এতিয়া তাৰ প্ৰমাণ পাইছে 5 বছৰ বয়সৰ সিংগী মুনিয়ে আজি পৰীক্ষিতক অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰক। এৰাব পাৰিলে? নোৱাৰিলে। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আমি এইকণ কথা মানি চলাটো পৰম কৰ্তব্য। সাধু গুৰু বৈষ্ণৱ ভকত দেখাৰ লগে লগে আপোনালোকে সেৱা প্ৰাৰ্থনা কৰিব। আমাৰ বয়বৃদ্ধ ভকতসকলৰ মুখত সদায় ভাল বাক্য আহে। কি আহে জানে? কল্যাণ হওক, সৌভাগ্যৱান হওক, সৌভাগ্যৱতী হওক, কিবা এটা মুঠতে ভাল ভাষাই আহে। গতিকে আপোনালোকে ল'ৰা ছোৱালী, যুৱক যুৱতী, পিতৃ মাতৃসকলেও আপোনালোকৰ ল'ৰা ছোৱালীসকলক মানে ভকত বৈষ্ণৱ দেখিলে সেৱা কৰা নিয়ম নীতি বুজাব। হয়, আমাৰ মৰিগাঁও নগাঁওখনত বহুত কেঁচা হৈ আছে এতিয়ালৈ। ওপৰ আছাম, ল'ৰা আছাম বহুত আগবাঢ়িল। হয়নে? মই গোহাঁই, মোৰ সৰু ল'ৰাটোৰ বিয়াত বেলেগ এজন মানুহ ঘৰত, মই নাম নকওঁ বাৰু, কলেজৰ প্ৰফেচৰ, তেখেতৰ ঘৰত মানে নিমন্ত্ৰণ কৰিব গৈছোঁ। যোৱাৰ লগে লগে গোসাঁনীয়ে দুৱাৰমুখতে দেখি মানে মোক কৈছে, অ' গোসাঁই, কত ভাগ্যে আপোনাক পাইছোঁ। হয়নে? আহি যে মোৰ গৃহত উপস্থিত হ'লে, আহক আহক আহক, বহক। তাৰপাছত বহুৱাই দিলে। বহুৱাই দি জীয়েকহঁতক কৈছে, 2জনী গাভৰু ছোৱালী, আহা আমাৰ কত ভাগ্য মূৰত আজি আমাৰ ভকতে আহি দৰ্শন দিলে, আহি আমাৰে ভাগ্য ভাল, আহা আহা সেৱা লোৱা। নগ'ল দিয়ক জীয়েকখন। তাৰপাছত আমাৰ গোসাঁনী মাছৰ ঘৈণীয়েকে মানে আৰু চাহ তাহ বনাই মোক খুৱাই সেৱা কৰিলে। কৰিও আকৌ এবাৰ যায় ছোৱালী 2জনী কৈছে, টিভি চাই আছে, নুঠিল আৰু নাহিল। হৈ যায়। তাৰপাছত মই মানে অহা সময়ত মানে দুৱাৰমুখৰ পৰা চাই পেলাই মাত দিছোঁ, দেহাহঁত টিভি চাই আছা, দিয়া চোৱা, ভাল ভাল ভাল। মই মানে বিয়াক নিমন্ত্ৰণ কৰিব গৈছোঁ, নিমন্ত্ৰণ কৰি গুচি আহিছোঁ। হয়নে? তেনেহ'লে আপোনাৰ ঘৰখনৰ পৰিৱেশ কি লগাইছে? আপুনি ইমান এজন শিক্ষিত মানুহ হয়, ল'ৰা ছোৱালীকেইটাক ভকত বৈষ্ণৱক এটা সেৱা লোৱাও শিকোৱা নাই নহয় বাৰু? গতিকে কিছুমান গৃহত দুখীয়া হওক, আমি গৈ পাইছোঁ, যোৱাৰ লগে লগে দেখিব 2.5 বছৰীয়া 2 বছৰীয়া পোৱালীয়েও পেট পেলাই পেলাই সেৱা কৰা দেখিছোঁ মই। বা, তেওঁলোকৰ পিতৃ মাতৃৰ ভক্তি অনুযায়ী তেওঁলোকৰ নাতি পুত্ৰ সকলো হৈছে। গতিকে আমাৰ বোৱাৰীসকলক কৈছোঁ, আপোনালোকে কেৱল শিক্ষিত বনালেই নহ'ব। আমাৰ বোৱাৰী কিছুমান, আপোনালোকৰ এইখিনি কথা মই নাজানিম, মৰিগাঁও টাউনখনৰ কথা মই জানো এতিয়া কিছুমান। আমাৰ কিছুমান মৰিগাঁও টাউনৰ বোৱাৰী কি হৈছে জানে?
একেদিনাই পাৰিলে জানে ল'ৰা ছোৱালীকেইটাক MA ডিগ্ৰী পাছ কৰাই ইঞ্জিনিয়াৰ বনাব এতিয়া হাহাকাৰ ছুটি আছে হাহাকাৰ ছুটি আছে আৰু যাৰ এটি ল'ৰা ছোৱালী হোৱাৰ লগে লগে হ'লেই নহয় এজনী বোৱাৰীয়ে চাকৰি পালেই আৰু আমাৰ মৰিগাঁও টাউনত সেইজনী ছোৱালী এই বোৱাৰীয়ে শাহুৱেকক চাহ একাপ দিব নিদিয়ে আৰু টাইম নাই ল'ৰা ছোৱালী উৰাই পিন্ধাই স্কুলত নিব লাগিব হয় আৰু তাতে বহি থাকি 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 লাষ্টত আহিব আহি পেলাই আকৌ শাহুৱেকহঁতক ক'ব মাই ভাতকেইটা হ'লনে এয়া আমাৰ মৰিগাঁও টাউনৰ হয় আৰু তাত যায় বোলে আপোনাৰ আৰু আজিকালি কি হৈছে জানে মৰিগাঁও টাউনত স্কুললৈ নিয়া বোৱাৰীবিলাক বা খাব না ছদিন যে যায় স্কুললৈ সদায় এযোৰ এযোৰ বেলেগ কাপোৰ লাগিব সোমবাৰে যদি সহিয়া ফুলীয়াযোৰ পিন্ধি যায় মঙলবাৰে কেচপতীয়াযোৰ আকৌ বুধবাৰে মানে কলপেটীয়াযোৰ বৃহস্পতিবাৰ দিনাখন আৰু এযোৰ ৰং বেলেগ বেলেগ মানে বনাইছে বহুতেও সদায় সদায় ৰং বেলেগ মই সেইকাৰণে মোৰ সৰু ল'ৰাটো আহোঁতে কৈছোঁ মোৰ এতিয়া সৰু বোৱাৰীজনীক পাল দিছোঁ ল'ৰা ছোৱালী গোটেইকেইটা অনা নিয়া কৰা মই লৈ কি কৰিছ বোৱাৰীক দে আৰু কেইযোৰমান কাপোৰ পিন্ধাই দে মই চবৰে দিছোঁ ৰং বেলেগ বেলেগ যাই থাকিব লাগিব সদায় হয়নে আৰু তাত আপোনাৰ এতিয়া আমাৰ মৰিগাঁও টাউনত স্কুলত ল'ৰা ছোৱালী সোমোৱাই দিয়াৰ পাছত বোৱাৰীসোপা থোপা থুপি হৈ এনেকুৱা কথা পাতি থাকিব নহয় কি কথা পাতে সিহঁতেহে জানিব মাত্ৰ একেবাৰে মানে আৰু হয়নে কথা পাতি পাতি থাকিব আৰু স্কুল ছুটি হ'ব আৰু ল'ৰা ছোৱালী লৈ আহিব শাহুৱেকহঁতে আহি জামলা দিছে এই ভাতকেইটা হ'লনে চব কৰিব লাগিব হয় গতিকে এইটো বাৰু কৰক আপোনাৰ ল'ৰা ছোৱালীকেইটা জ্ঞানী বনাওক শিক্ষিত বনাওক পণ্ডিত বনাওক তাৰ মাজৰে শহুৰ শাহুৰকো আপোনাৰসকলে আউল পৈচান ধৰাটো নাপাহৰিব গোবিন্দ অৰা মন যেবে সাৱধান ভলে কৱাক হিয়া নাসিকাৰ অগ্ৰতে দৃষ্টিক চিন্তিবে ক ঈশ্বৰৰ ৰূপ বিতুপন সেই ৰূপক হুমাও শুনয়ে কমন শুনিও ক পৰনাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ কলিমল বিনাশক আতপৰে নাই জানি সাৱধানে শুন হেলানো জুৱাই এতিয়া আমাক ক'লে আমি যদি এই ভিতৰৰ মহিলা মানে মায়াটো কেনেকৈ আমি গুচাব লাগিব হয়নে যেনেকৈ আঘোণমহীয়া সূৰ্যটো ওলাই আছে কিন্তু হিমে ঢাকি ধৰি আছে ঢাকি ধৰাতে এজন মূৰ্খ মানুহে যাই বোলে কেইজনমানৰ আগত কি কৈছেগৈ জানে কথা সৰ্বনাশ হ'ল কি হ'লনো কয় যে দেখ শেষ আৰু সূৰ্যটো ওলাবাই পাহৰিলে ক'ৰবাত মদ খাই পৰি আছে চাগে আৰু হয় এই তেতিয়াই এজনে কৈছে মানে এই মূৰ্খ সূৰ্যটোৱে ক'তো মদ খাই পৰি নাথাকে
আমাৰ গাঁৱে ভূঞে আছে দুজন চাৰিজনে মদ খাই খাই য'তে পায় ত'তে পৰি থাকে, কিন্তু সেই বুলি আপোনালোকৰ যেনিবা শ'লমাৰীত মদ পানী খোৱা মানুহ নাই, মই শুনা মতে ভাল পাইছোঁ। হয়, মই শুনিছোঁ বোলে গম বজাৰ এইডোখৰতো মদ পানী খোৱা মানুহ জাতকৈ নাই, ভাল পাইছোঁ শুনি, হয়নে? সিদিনা শুনিছোঁ আৰু এজন মানুহে ক'লে, হেৰি আমাৰ শ'লমাৰী বোৱাৰী জীয়াৰী সকলো বহুত অইন গাঁৱত কৈ দিয়ক জ্ঞানী। মই বোলো ধন্যবাদ, মই ভাগৱতত যোৱা নাই বাৰু, যাম পামগৈ, হয়নে? ভাল। এই তেতিয়া কৈছে এয়া হিমে ঢাকি আছে সূৰ্যটো, যেতিয়া হিমটো গুচি যাব তেতিয়া সূৰ্যটো দেখিবা। এই তদুপ আমাৰ দেহটোত মায়া হিমে আমাক প্ৰত্যেকৰে জ্ঞান বুলি কোৱা বস্তু এটা আছে নহয় হৃদয়ত, এই জ্ঞানটোক ঢাকি ৰখাইছে। যেতিয়া আমি সাধুৰ সংগ ল'ম, সদায় শাস্ত্ৰ ভাগৱত হৰিনাম হৰিকীৰ্তন শুনাৰ মানে সুবিধাটো ল'ম, তেতিয়া আমাৰ এই মায়া হিমটো লাহে 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 ক্ৰমান্বয়ে কমি যাব। তেতিয়া জল জল ফট ফট চকুকেইটা আপোনাৰ জ্ঞান চকু হ'ব। এইকেইটা আমাৰ নয়ন চকু। নয়ন চকু শব্দটো কি? আমি আই গৰ্ভত নৰকতে বুৰ যাই আহিছোঁ, গতিকে আমাৰ নৰ চকু বা নয়ন চকু বুলি কোৱা হয়। ইয়াৰ পৰা আমি জ্ঞান চকু বনাব লাগিব। যিদিনা আমাৰ জ্ঞান চকু বনিব, সেইদিনা দেখিম মোৰ বোপাই যেনিবা 50 বছৰ আগত মৃত্যু হ'ল, আই যেনিবা 40 বছৰ আগত মৃত্যু হ'ল, হয়, মই যেনিবা অন্তৰতে ভাবি আছোঁ, মই আই বোপাই ভৰিত ধৰি যদি আজি সেৱা এটা কৰিব পৰা হয় গোসাঁই, কিমান শান্তি পালোঁ হয় নহয়? গতিকে আমাক জ্ঞান চকুৰে কৈছে, তুমি 50 বছৰ আগত মৰি যোৱা পিতৃ মাতৃক বিচাৰি ফুৰিবলগীয়া নাই। য'ত ভাগৱত একান্ত চিতে শুনা পুৰুষসকলে তোমাৰ পিতৃ ভৰি বুলি সকলোতে সেৱা লোৱা, তেনেহ'লে কামত আহিব। একান্ত চিতে ভাগৱত শুনা আই মাতৃসকলৰ ভৰি দুখনেই তোমাৰ মাতৃ বুলি ভৰি বুলি যদি সেৱা কৰি যোৱা, তেনেহ'লে ইহকালে পৰকালে তোমাৰ পিতৃ মাতৃক তাতে পাবা। হয়, এক। 2 নম্বৰত আমাক দেখুৱালে জগন্নাথ, কাশী, বৃন্দাবন, মথুৰা, হয়নে? আমাৰ সামাজিক এখন জগন্নাথ আছে, দেৱ জগন্নাথ এখন আছে, বিশ্বৰ জগন্নাথ এখন আছে। যিজন মানুহে দেহ জগন্নাথ চিনি নাপালে, সামাজিক জগন্নাথ চিনি নাপালে, উৰিষ্যাৰ জগন্নাথত গৈ যদি 1.5 মোনমান প্ৰসাদ দি থাকে, প্ৰভু ভগৱন্ত তুষ্ট নহয়, হয়নে? দেহ জগন্নাথ এইখন চিনি পাব লাগিব। এয়া সোঁহাতৰ তনটোৱে বলুভদ্ৰ, বাওঁহাতৰ তনটো কৃষ্ণ, মাজত থকা যিখন খাল এয়াই হ'ল সুভদ্ৰা দেৱী। সেইকাৰণে আমাৰ কিছুমান মানুহে যে কাৰোবাৰ লগত বাদানুবাদ লাগিলে কয়, বুকত হাত দি ক'ব পাৰিবিনে? আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, বুকুত হাত দি কোনোদিনে মিছা কথা নক'ব। এইখন খাপ জগন্নাথ আমাৰ, হয়। আৰু সামাজিক জগন্নাথ, আজি এইখন জগন্নাথ মই পাইছোঁ, মোৰ ভাগ্য ভাল, আজি পাই গৈছোঁ, সদায় নাপায়। এই যে পুৰুষ যিসকল, এইসকলে কৃষ্ণ, বলুভদ্ৰ, আৰু আমাৰ আই মাতৃ যিমান আছে এইসকলে হ'ল সুভদ্ৰা দেৱী। এইখন জগন্নাথক যেতিয়া মই বা আপুনি তেওঁ বা তেখেতে চিনি পাম, তেতিয়া উৰিষ্যা জগন্নাথত গৈ 1.5 পোৱা প্ৰসাদ দিলে তাতে জগন্নাথে তথাস্তু বুলি আপোনাৰ সকলোক বা আমাক ক'ব, হয়নে? এইটো আমি বুজি পাব লাগিব। আৰু এটা কথা কৈছে, চিন্তি বেকৰ ৰূপ বিতু পন, সেহি ৰূপ কহু মূৰ শুনাই ক মন। আমি প্ৰভু ভগৱন্তক ধ্যান ধাৰণা কৰাৰ সময়ত প্ৰভুৰ ৰূপটো চিন্তা কৰিব লাগে। আৰু আমাক আগফাকিটোত কৈ গ'ল কোনখিনিত অগ্ৰাধিকাৰ দিব লাগে? নাকৰ আগত চকু, হয়। জ্যোতিষশাস্ত্ৰত ভিগু আদি মুনিসকলে লিখিছে, বাটে বাটে যাবা মূৰ দাঙি নাচাবা, দন্ধুৰাৰ নহবা সাক্ষী, নিজৰ জ্ঞানে নিজে ফুৰিবা, নিজৰ সন্মান ৰাখি। আপুনি যদি ঈশ্বৰ সেৱা, ঈশ্বৰৰ ৰূপ বৰ্ণন কৰিবলগীয়া হয়, আপোনাৰ চকুকেইটা নাকৰ গুড় দিয়ক। ইপিনে সিপিনে যদি আপুনি মাথা মুণ্ড লৰাই চাই, আপোনাক মায়াই পাব, হয়নে? মায়াই পোৱাৰ লগে লগে আপোনাৰ এই যুগটো ভ্ৰষ্টাচাৰ হৈ যাব। গতিকে সদায় নাকৰ আগত দি পৰম প্ৰভু ভগৱন্তৰ মাথাত মহিৰা পাখি, কপালত অলকাপান্তি, হয়নে? আৰু কণ্ঠত কৌস্তুভমণি, বুকত সুবৎস পান্তি, বাহুত বলয়া, হাতত কংকণ, হয়। আৰু মানে উদৰত 3 গুণৰ 3 ৰূপ, তাৰপাছত কঁকালত মেখেলা, কৌটিত পীতবস্ত্ৰ, হয়। আৰু পাৱত নুপুৰ,
এয়া হ'ল আপোনালোকে ৰূপ বৰ্ণন কৰক। মৈৰা পাখি মানে প্ৰভুকন্ত মৈৰা পাখি। মৈৰা পাখিটো কাৰ কাৰণে পাইছিল তাৰো এটা ডাঙৰ কাহিনী, বাৰু যাই হওক। আৰু কপালত অলকা পান্তি, প্ৰভু ভগৱন্তৰ এই দুই পেনে দুকচি বৰ ধুনীয়া খেকুৱা খেকুৰি চুলি আছিল, হয়নে? এয়া হ'ল অলকা পান্তি। কণ্ঠত কৌস্তুভমণি, বুকত শিৱৎস পান্তি। ভিগুমুনিয়ে যিটো গুৰি মাৰিছিলে সেই তেতিয়াৰ পৰা এইটো হ'ল শিৱৎস পান্তি। অলকা পান্তিটো এতিয়া আমাৰ বহুত মানুহে নাজানে, কিন্তু আমাৰ কিছুমান বোৱাৰীসকলে, কিছুমান ছোৱালীসকলে সেই অলকা পান্তিটো খুব তাৎপৰ্য পাই গ'ল। এতিয়া কিছুমান আজি বেছি বছৰ নহয়, 6-7 বছৰমানৰ পৰা দেখিছোঁ চব ছোৱালী বোৱাৰীয়ে মানে এইপিনে চুলি অলপমান ৰাখে আৰু অলকা পান্তি সেইটো। আৰু কিছুমানে যেনিবা সৰহকৈ ৰাখে, কথা ষ্টাইলে এনেকৈ থাকিব, এনেকৈ থাকিব, হয়নে? তেনেকুৱা। গতিকে যেতিয়া নমিষা অৰণ্যত 60,000 মুনিৰ মাজত বাদানুবাদ লাগিল, কোনোবাই কৈছে ব্ৰহ্মা শ্ৰেষ্ঠ, কোনোবাই কৈছে বিষ্ণু শ্ৰেষ্ঠ, কোনোবাই কৈছে মানে শিৱ শ্ৰেষ্ঠ, বাদানুবাদ লাগি যেতিয়া খঙাখঙি আহিল, আগৰ যুগৰ মুনিসোপা বৰ খং নহয়, তৎক্ষণাতে খং আহে, হয়নে? এই তেতিয়া ভিগুমুনিয়ে ক'লে তোমালোকে সকলোৱে বহি থাকা, মই যাই প্ৰমাণ কৰি আহি যিটো ক'ম সেইটোৱে। এই তেতিয়া ভিগুমুনি গৈ ব্ৰহ্মাৰ মানে সত্যলোকত সভাস্থলী বহি আছে, তাত গৈ ব্ৰহ্মাৰ ওচৰতে এখন খালী আসন আছিল, তাতে যাই লাহেকৈ মানে মুনিটো বহি মানে ঠেঙৰ ওপৰত ঠেং দি ঠেং জগাত লাগি আছে। তাৰ পাছত যেতিয়া ব্ৰহ্মাই দেখিলে কথা সৰ্বনাশ, ই মোৰ পুত্ৰ ভিগুমুনি নহয় বাৰু, মোক এটা সন্মান নাই কৰা, এটা সেৱা প্ৰাৰ্থনা কৰা নাই, আৰু গপচত আহি মানে একেবাৰে ভৰি জকাই বহি আছে। আৰু এতিয়া আপোনাৰ মন কৰিবচোন, কিছুমান মানুহ হয় য'তে নবহক, বহাৰ লগে লগে অকস্মাত ভৰি এখন যাবই, যাই ভৰি কঁপাই থাকিব। এদিন বহুত দূৰত ভাগৱত এখনত এখন মানুহে ঘৰত চকী নাই, লাষ্টত দিছে বেঞ্চ এখনত বহিবা। হয়, বেঞ্চখনত মই এটা মূৰত বহিছোঁ, আৰু এজন এটা মূৰত বহিছে, মাজতেনো গোসাঁই সেইজন বহেনে, আমাতকৈ অলপমান বলিষ্ঠ মানুহ, জোৰো বেছি, মাজত বহি পেলাই যেতিয়া সি ভৰি কপোৱাত লাগিল, আমি দুটা মানে এনেকৈ আছোঁ নহয় এতিয়া। হয়, তেতিয়া মই বহুত টাইম লাগিলোঁ, বৰ অশান্তি পাইছোঁ, এতিয়া ক'বও নহয়, মাতিবও নহয়, নতুন জেগা। তাৰপাছত যেনিবা মই লাহেকৈ কৈছোঁ, এই আপোনাৰ এইটো কিবা বেমাৰহে নে অভ্যাসহে বুলি কোৱাৰ লগে লগে যেনিবা ভৰিখন নমাই দি মনে মনে ৰ'ল, হয়নে? এই লগে লগে ব্ৰহ্মাই কুমদকী গদাডাল লৈ বোলে এই ইয়াক মাৰি পেলোৱাই ভাল। যেতিয়া লৰুৱাই লৈ আহিল, তোৰ পৰা লৰে গৈ শিৱৰ ওচৰ পালেগৈ। আকৌ শিৱৰ ওচৰতো যায়, তেনেকৈ সি বহি মানে ভৰি জকাত লাগিল। শিৱই দেখিলে, আৰে মই দেৱৰো দেৱ, আদিদেৱ, মহাদেৱ, মোক এটা সন্মান নকৰাকৈ, এটা সেৱা প্ৰাৰ্থনা নকৰাকৈ ই এনেকুৱা উদ্ভণ্ডালি দেখুৱাইছে, তেনেহ'লেতো কোনেও মোক নামানিব, নাই ইয়াক মাৰি পেলোৱাই ভাল বুলি যেতিয়া ত্ৰিশূলডাল দাঙি ল'ল, এই লৰ ধন ছিটিকি আহিল। সেই খঙতে যায় মানে বিষ্ণু শুই আছে, লক্ষীয়ে চৰণ সেৱা কৰি আছে, বিষ্ণুৰ বুকতে মাৰ গুৰ এটা, আৰু হয়নে? এই একে গুৰে বুকুখন খাল হ'ল। এতিয়া আমাৰ যে সকলোৰে বুকুখন খাল, আগত খাল নহয়, আগত সমান আছিল। এই ভিগুমুনি গুৰটোৱে আমাৰ সকলোৰে বুকু খাল কৰি পেলালে, ভগৱানৰ খাল লগতে। আৰু লগে লগে ভগৱান বিষ্ণুৱে মানে ভিগুমুনি ভৰিখনত ধৰি কৈছে, বামনৰ ভৰি ইমান কোমল, আৰু মোৰ বুকুখন শিলৰ যেন টান, খুব দুখ পালে জানো বুলি মালিচ কৰাত লাগিল। তেতিয়া ভিগুমুনি দুই চকুৰে পানী আহি আছে, বা ইমান সহ্যগুণী। সেইটো আমাক কি দেখুৱালে? সহ্যগুণটো দেখুৱালে। আৰু তেতিয়া ভিগুমুনি আহি নমিষা অৰণ্যত কৈছে, স্বয়ং বিষ্ণু, হয়নে? গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, তেওঁৱে সকলোতকৈ শ্ৰেষ্ঠ। গতিকে আমাক কৈছে, সেই লোকসকল, আমি পৰম প্ৰভু ভগৱন্তক সন্তুষ্ট কৰিবলগীয়া হ'লে
আমাৰ ভিতৰৰ মলটো খেদিবলগীয়া হ'লে, হিংসা খিয়াল নিন্দা এইবোৰ খেদিবলগীয়া হ'লে আমি ধৈৰ্য, সহ্য, ক্ষমা, দয়া এই 4টা গুণ আপোনাসকলে লওক। এই 4টা গুণক কবচ বান্ধি লওক। যিগৰাকী আইসকলৰ বা আমাৰ নাৰীসকলৰ গাত এই 4টা গুণ থাকিব, সেইখন গৃহত কেতিয়াও হাই প্ৰেছাৰ হ'ব নোৱাৰে বা কোনো পেনে লছ আহিব নোৱাৰে, সদায় উন্নত ফালেই যাই থাকিব। যিসকলৰ ঘৰৰ পুৰুষসকলৰ এইকেইটা গুণ থাকিব, সেয়াই হ'ল লক্ষী চৰিত্ৰ। যাৰ টিঙিচকৈ কিবা এটা কোৱাৰ লগে লগে খং আহিব, সেইখন ঘৰ হ'ল নেকি? যাৰ ঘৰত ধৈৰ্য বুলি কোৱা বস্তুটোৱে নাই, যাৰ ঘৰত সহ্য বুলি কোৱা বস্তুটো নাই, যাৰ ঘৰত ক্ষমা বুলি কোৱা বস্তুটো নাই, যাৰ ঘৰত দয়া বুলি কোৱা বস্তুটো নাই, সেইখন ঘৰত কিবা শান্তি আহিব, সুখ আহিব? নাহেই। গতিকে ভাগৱত শুনক, ধৈৰ্য, সহ্য, ক্ষমা, দয়া এইখিনি কথা সকলোৱে মানি লোৱাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ জয় জয় কপিলস ৰূপ কৃপা ময় অভকতি বিৰক্তি যিটো কৰিলা উদয় মূৰখ বক্ষণে তজু পদে কৰতি এহি কৃপা কৰা বাপ অগতি ৰগতি গোপাল চৰণে কহে গোবিন্দ দাস ৰাম কৃষ্ণ বুলি চলা অগোবিন্দ পাশ কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ। এতিয়া আমাক ক'লে ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা খাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। সেই লোকসকল, আমি মনুষ্যৰ জন্ম লৈছোঁ যেতিয়া আমি ভকতি কৰিব লাগিব। এই ভকতিৰ দ্বাৰাহে আমি সকলোকে আয়ত্ব কৰিব পাৰিম। পৰম প্ৰভু ভগৱন্তে ভকতিত বিক্ৰী যায়। দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে, আপোনাক কিহেৰে কিনিব পাৰিব? কৈছে, ঐশ্বৰ্য ধন সম্পত্তিৰে মোক কিনিব নোৱাৰে। হয়, কাৰোবাৰ 14 তলা বিল্ডিং আছে, তাৰে কিনিব নোৱাৰে। কাৰোবাৰ 14 পুৰা মাটি আছে, তাৰে কিনিব নোৱাৰে, হয়নে? গতিকে কিহেৰে কিনিব পাৰে জানা? ভকতিয়ে কিনিব পাৰে। তাৰ এটা প্ৰমাণ আপোনাসকলে পাইছে। প্ৰভু ভগৱন্ত কৃষ্ণ জনক ৰজাৰ ঘৰলৈ গ'ল। যোৱাৰ লগে লগে ৰজাই আপ্যায়িত কৰি ৰাজা ঘৰৰ কথা নানা ৰকমৰ খাদ্য দ্ৰব্য খুৱাই পঠিয়াই দিলে। আৰু বাটত আহোঁতে সেইখিনিতে চুতদেৱ বামুণৰ আশ্ৰমখন দেখি কৃষ্ণই ভাবিলে, ইয়াতে সোমাই অকণমান দেখা কৰি যাওঁ ৰ'বা, এইজন বামুণ ইমান দুখীয়া গৰীব বামুণ। আৰু যোৱাৰ লগে লগেই চুতদেৱ বামুণে অকণমান ধ্যান কৰি চালে, এইজন কোন? দেখিলে, পৰম প্ৰভু ভগৱন্ত, মোৰ আজি ভাগ্য ভাল, হয়নে? গৃহতে থাকিয়া দেখিলোঁ তৰ্জু চৰণ, প্ৰভু ভগৱন্তে আহি যেতিয়া মোৰ গৃহত দেখা দিলে, তেওঁক আজি ভৰি ধুৱাই, তেওঁৰ ভৰি ধোৱা পানীৰে মই আজি গা ধুব লাগিব। এই বুলি ঘৰৰ ভিতৰত সোমাই গ'ল। তেওঁৰ কমণ্ডলতো কাণটো ভাঙা, হয়, কাণ ভাঙা কমণ্ডলতো পানী খাবও নাপায়, কাকো একো কৰিব নাপায়, ফাটা কাঁহীত ভাত খুৱাব নাপায়। আমাৰ আই মাতৃসকলে মন কৰিব, আপোনালোকৰ ল'ৰা ছোৱালীসকলক
ক'ৰবাত ফাটা কাঁহীত ভাত নোখোৱাব, ফাটা বাতিত একো নোখোৱাব, ফাটা কাপত চাহ নোখোৱাব, ফাটা প্লেটত কিবা কিবি, অৰ্থাৎ ফাটা বস্তুত যদি আহাৰ খুৱাই ল'ৰা ছোৱালীক, সেইবোৰ ল'ৰা ছোৱালীক অসতে লগ লয়। মই জ্যোতিষাস্ত্ৰৰ কথা কৈছোঁ, এইটো নোখোৱাব। গতিকে আজি চুতদেৱ বামনে মানে কমণ্ডলটো ধৰি চাই আছে, চিছে কি হ'ব এতিয়া, কিহৰে ভৰি ধুৱামগৈ। এই তেতিয়া পৰম প্ৰভু ভগৱন্তে বুজি পাই কৈছে, এইৰা বামন, এই লৈ কাণ ভাঙা কমণ্ডলটোৱে ভৰি ধুলে মই ভৰিকেইখন বৰ শান্তি ঠাণ্ডা পাওঁ। লগে লগে আহি মানে ভৰি ধুৱাই সেই ভৰি ধোৱা পানীৰে সৈতে গা ধুই চুতদেৱ বামনে কৈছে, মই আজি কৃতাৰ্থ হৈ গ'লোঁ। আৰু এতিয়া এই ভৰ দুপৰীয়া প্ৰভু কৃষ্ণক কিবা এটা খুৱাই পঠিয়াব পৰা হয়। ঘৰত চাইগৈ একোৱেই নাই, ফল মূল একোৱেই নাই। এটা কুকিত হাত মাৰি দিয়াৰ লগে লগে পালে শুকান আমলখি কেইটামান আৰু শুকান তোমাৰ শিলিখা কেইটামান, শুকান তুলসী পাত কেইটামান। ইয়াকে দিমগৈ নেকি? জানো প্ৰভু ভগৱন্তে দপদপাই উঠে, এয়াহে নেকি দুপৰীয়া খানা বুলি, হয়নে? এই লগে লগে প্ৰভু কৃষ্ণই বুজি পাই ক'লে, এইৰা শুকান শিলিখা, শুকান আমলখি, শুকান তুলসী পাত মোৰ প্ৰিয় বস্তু, লৈ আহ লৈ আহ লৈ আহ। আৰু সেইকণ খায়ে পৰম প্ৰভু কৃষ্ণই আজি চুতদেৱ বামনক সাৱটি ধৰি কৈছে, হেৰা ব্ৰাহ্মণ, মই তোমাক কি দিম? মই একো দিবার ক্ষমতা নাই, গতিকে মই আজি তোমাৰ ওচৰত বিক্ৰী হ'লোঁ, হয়নে? গতিকে এতিয়া আপোনাসকলে পাইছে, আগত 13জন পাৰিষদ আছিল, চুতদেৱ বামন যেতিয়া বৈকুণ্ঠ গ'ল 14জন পাৰিষদ হ'ল। আজি পাৰিষদ হৈ আছে। গতিকে প্ৰভু ভগৱন্তক কিনোতে আমাৰ বহু টকা পইচা প্ৰয়োজন নাই, মাত্ৰ আমাক অকণমান লাগিব ভকতি, আমাক লাগিব অহিংসা, হয়নে? আমাক লাগিব ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া, এইকেইটা গুণ ল'লেই আমি ভগৱন্তক কিনিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।